আপোনাৰ জোৱায়ে যেতিয়া আপোনাৰ ছোৱালীজনীক ক'ৰবাত ফুৰাবলৈ লৈ যায়, ধুনীয়াকৈ খুৱাই বৈ ভালকৈ ঘূৰাই ফুৰাই আনে, একদম সুখত ৰাখে, তেতিয়াহ'লে আপুনি ইমান ভাল পায়, আপুনি জোৱাইক ইমান মৰম কৰে আৰু চবৰ আগত কৈ থাকে আমাৰ জোৱাই ইমান ভাল, মোৰ ছোৱালীজনীক ইমান মৰমত ৰাখে, ইমান ধুনীয়াকৈ মানে সুখত ৰাখিছে, এনেকৈ কয়। আৰু যেতিয়া আপোনাৰ ঘৰৰ বোৱাৰীজনীক আপোনাৰ পুত্ৰই যেতিয়া ক'ৰবাত ফুৰাবলৈ লৈ যায়, বজাৰলৈ লৈ যায়, ক'ৰবাত লৈ যায়, তেতিয়া আপোনাৰ ইমান গা কিয় জ্বলে, আপুনি ইমান কিয় বেয়া পায়? আপুনি ভালহে পাব লাগে। আপোনাৰ পুত্ৰ বোৱাৰী সুখত আছে, ধুনীয়াকৈ খাই বৈ ফুৰিছে, ধুনীয়াকৈ আনন্দ কৰিছে, সুখেৰে আছে, হাঁহি মুখেৰে আছে, সেই বস্তুটো চাই আপুনি ভালহে পাব লাগে। কিন্তু আপুনি কিয় ইমান বেয়া পায় মই বুজি নাপাওঁ। আপোনালোকৰ যে বোৱাৰী আৰু ছোৱালী এই দুটা বস্তুৰ মাজত যে পাৰ্থক্যটো আনে নহয়, বেলেগ কোনো মানুহে নানে, কিন্তু আনে যদি একমাত্ৰ আনে সেই শাহু মায়ে আনে। কিন্তু সেই কথাটো বেয়া পালেও মই কমেই, আৰু এই কথাটো সঁচা হয়। আৰু কোনে কোনে এগ্ৰী কৰে ইয়াত কমেণ্ট কৰিবচোন।